এবাৰ ইউডিএফৰ প্ৰতিদ্বন্দ্বিতা বিজেপিৰ লগত হ'ব, কাৰণ কংগ্ৰেছৰ এতিয়া ফিল্ডত মানুহেই নাই, চব বিজেপিত গুচি গ'ল। মাইনৰিটি এৰিয়াটো তেওঁলোকৰ নেতাবিলাক চব বিজেপিত গুচি গ'ল। গতিকে এতিয়া কংগ্ৰেছ এটা বঠা নোহোৱা নাৱৰ নিচিনা হৈ আছে। গতিকে এইটো এনেই বতাহে অ'ত ত'ত উৰাই লৈ ফুৰিছে। গতিকে বিজেপিয়ে সৰ্বাত্মক প্ৰচেষ্টা কৰি আছে মাইনৰিটি চব কংগ্ৰেছী নেতাবিলাকক লৈ গৈ যাতে আমাক ৰখাব পাৰে। কিন্তু আমাৰ যিটো বিজয় ৰথ, আমাৰ গোটেই ৰুদ্ধ বিজেপিয়ে কৰিব নোৱাৰিব। কমেও 3 লাখ ভোটৰ ব্যৱধানত বিজেপি পৰাজিত হ'ব আৰু সেইখিনি ইতিমধ্যে আমি প্ৰস্তুত কৰিছোঁ। এতিয়া মাত্ৰ আমি নিৰ্বাচনী আনুষ্ঠানিকতা এইটো প্ৰথম ময়ে কৈছোঁ, এইটো মোৰ অনুসৰণ কৰি আছে প্ৰদ্যুৎ বৰদলৈ। মই 1 মাহ আগৰ পৰাই কৈছোঁ যে কংগ্ৰেছ বিজেপিৰ প্ৰাৰ্থী দুজন, এজন সুৰেশ বৰা যিজনক 3 মাহ আগতে কংগ্ৰেছৰ পৰা নিছিল, আৰু এজন প্ৰদ্যুৎ বৰদলৈ যিজনে গৌৰৱ গগৈয়ে ইয়াত টিকেট পাব বুলি তেওঁ বিজেপিৰ তল দুৱাৰে দি বিজেপিৰ ভিতৰত গৈ হিমন্ত বিশ্ব শৰ্মাক ফুলৰ বুকি দি আশীৰ্বাদ লৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰণ চুই বিজেপিৰ টিকেটটো তেওঁ পাক্কা কৰি থৈছিল যে ইয়াত গৌৰৱ গগৈয়ে কংগ্ৰেছৰ পৰা ল'ব, তেওঁ বিজেপিৰ পৰা ল'ব। তাৰপিছত যেনিবা কংগ্ৰেছে তেওঁক ইয়াত টিকেটটো দি ৰখাই দিলে। কিন্তু এই প্ৰদ্যুৎ বৰদলৈ যে হাড়ে হিমজে বিজেপি হৈ গ'ল, তেওঁৰ মস্তিষ্ক, মাথা, কলিজা, হাৰ্ট আৰু তেওঁৰ নাৰ্ভ গোটেইখিনি বিজেপিৰ ওচৰত বিক্ৰী কৰি থৈছে, এই কথাটো আপোনালোকৰ মিডিয়াই কিন্তু 1 বছৰ ধৰি বজাই আছে যে প্ৰদ্যুৎ বৰদলৈ তলে তলে বিজেপি, তেওঁ বিজেপিৰ লগত চব হলি গলি কৰি আছে। সেই প্ৰদ্যুৎ বৰদলৈৰ মুখেৰে যদি বেলেগক কয় যে বিজেপিৰ 2 নম্বৰ কেণ্ডিডেট, এনেকুৱা নিৰ্লজ্জ কেণ্ডিডেট খুব বেয়া লাগে যে নিজে বিজেপিৰ ওচৰত মাথা মস্তক চব বিক্ৰী কৰি থৈ তেওঁ বেলেগক ক'ব আহিছে। ৰাইজে বিচাৰ কৰিব। এবাৰ ইউডিএফৰ প্ৰতিদ্বন্দ্বিতা বিজেপিৰ লগত হ'ব, কাৰণ কংগ্ৰেছৰ এতিয়া ফিল্ডত মানুহেই নাই, চব বিজেপিত গুচি গ'ল। মাইনৰিটি এৰিয়াটো তেওঁলোকৰ নেতাবিলাক চব বিজেপিত গুচি গ'ল। গতিকে এতিয়া কংগ্ৰেছ এটা বঠা নোহোৱা নাৱৰ নিচিনা হৈ আছে। গতিকে এইটো এনেই বতাহে অ'ত ত'ত উৰাই লৈ ফুৰিছে। গতিকে বিজেপিয়ে সৰ্বাত্মক প্ৰচেষ্টা কৰি আছে মাইনৰিটি চব কংগ্ৰেছী নেতাবিলাকক লৈ গৈ যাতে আমাক ৰখাব পাৰে। কিন্তু আমাৰ যিটো বিজয় ৰথ, আমাৰ গোটেই ৰুদ্ধ বিজেপিয়ে কৰিব নোৱাৰিব। কমেও 3 লাখ ভোটৰ ব্যৱধানত বিজেপি পৰাজিত হ'ব আৰু সেইখিনি ইতিমধ্যে আমি প্ৰস্তুত কৰিছোঁ। এতিয়া মাত্ৰ আমি নিৰ্বাচনী আনুষ্ঠানিকতা এইটো প্ৰথম ময়ে কৈছোঁ, এইটো মোৰ অনুসৰণ কৰি আছে প্ৰদ্যুৎ বৰদলৈ। মই 1 মাহ আগৰ পৰাই কৈছোঁ যে কংগ্ৰেছ বিজেপিৰ প্ৰাৰ্থী দুজন, এজন সুৰেশ বৰা যিজনক 3 মাহ আগতে কংগ্ৰেছৰ পৰা নিছিল, আৰু এজন প্ৰদ্যুৎ বৰদলৈ যিজনে গৌৰৱ গগৈয়ে ইয়াত টিকেট পাব বুলি তেওঁ বিজেপিৰ তল দুৱাৰে দি বিজেপিৰ ভিতৰত গৈ হিমন্ত বিশ্ব শৰ্মাক ফুলৰ বুকি দি আশীৰ্বাদ লৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰণ চুই বিজেপিৰ টিকেটটো তেওঁ পাক্কা কৰি থৈছিল যে ইয়াত গৌৰৱ গগৈয়ে কংগ্ৰেছৰ পৰা ল'ব, তেওঁ বিজেপিৰ পৰা ল'ব। তাৰপিছত যেনিবা কংগ্ৰেছে তেওঁক ইয়াত টিকেটটো দি ৰখাই দিলে। কিন্তু এই প্ৰদ্যুৎ বৰদলৈ যে হাড়ে হিমজে বিজেপি হৈ গ'ল, তেওঁৰ মস্তিষ্ক, মাথা, কলিজা, হাৰ্ট আৰু তেওঁৰ নাৰ্ভ গোটেইখিনি বিজেপিৰ ওচৰত বিক্ৰী কৰি থৈছে, এই কথাটো আপোনালোকৰ মিডিয়াই কিন্তু 1 বছৰ ধৰি বজাই আছে যে প্ৰদ্যুৎ বৰদলৈ তলে তলে বিজেপি, তেওঁ বিজেপিৰ লগত চব হলি গলি কৰি আছে। সেই প্ৰদ্যুৎ বৰদলৈৰ মুখেৰে যদি বেলেগক কয় যে বিজেপিৰ 2 নম্বৰ কেণ্ডিডেট, এনেকুৱা নিৰ্লজ্জ কেণ্ডিডেট খুব বেয়া লাগে যে নিজে বিজেপিৰ ওচৰত মাথা মস্তক চব বিক্ৰী কৰি থৈ তেওঁ বেলেগক ক'ব আহিছে। ৰাইজে বিচাৰ কৰিব।